গাড়ীগাঁও কাছমাৰী পঞ্চায়তৰ ৮ নম্বৰ উতনেঘেৰী ৱাৰ্ড। আমি জন্মৰ পৰাই দেখি অহাগতেই আহিছোঁ। এই ৰাস্তাটো ইমান পানী, কি বুলি কয়, ল'ৰা ছোৱালী এতিয়া স্কুল যাব লাগে, ৰাইজো আমাৰ স্থানীয় ৰাইজৰ ইমান হাৰাশাস্তি। আজি বেমাৰী এটা হ'লে, আপোনাৰ বেমাৰ কাৰোবাৰ হ'লে আপোনাৰ গাড়ী এখন ইয়াত নিব নোৱাৰে, ঠেলাত নি উলিয়াই দিবগৈ লাগে। যেতিয়া আমাৰ ভোটৰ ইলেকশ্যনৰ টাইমটো আহে, তেতিয়া সেই নেতাকেইজনে ডিঙিত ফুলাম গামোচা লৈ লৈ আমাৰ ভোট বিচাৰিবলৈ আহিব। আমাৰ বৃদ্ধসকলক ভৰিত ধৰি ধৰি তামোল দিব যে আমি ৰাস্তা বনাম, পদূলি বনাম। সেই প্ৰতিশ্ৰুতিবোৰ ক'ত গ'ল? আজি সেই নেতাকেইজন ক'ত গ'ল যে আমাৰ এই ৰাস্তাটো যে এইটো পৰ্যায়ে ল'ৰা ছোৱালীবোৰৰ ইমান হাৰাশাস্তি, আমাৰ হাৰাশাস্তি নেদেখে নেকি? আজি যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ দিনতে এবাৰ এটা ৰাস্তা আহিছিলে, সেই ৰাস্তাটো মুঠতে যিকেইটা শিলগুটি দিলে সেইকেইটা ৰাজহাঁহে খায়ে শেষ কৰিলে। আজি অজন্তানীয়ক বাইদেৱে দেখে, গম পায় না যে আমাৰ এই ৰাস্তাটো যে এইটো পৰ্যায় হয়। যেতিয়া এখন মিটিং হয় নহয়, তেতিয়া এই ৰাস্তাটো কেলে বাইদেউক আনিব নোৱাৰে? মেইন ৰাস্তা কেলে নিব লাগে বাইদেউক? এই ৰাস্তাটো জানে নাজানে বাইদেউ যে ইমান যে আমি হাৰাশাস্তিত ভুগি আছোঁ, স্থানীয় ৰাইজ যে ইমান হাৰাশাস্তিত ভুগি আছে। আজি বেমাৰ এটা কাৰোবাৰ হওকচোন, আপুনি নিব নোৱাৰে। যেতিয়া আমি ঠেলা এখন নিব লাগিব বা কিবা গৰু গাড়ী তেনেকুৱাত আমি উলিয়াই নিব লাগিব। যেতিয়া আমি স্কুললৈ ল'ৰা ছোৱালী নিজে গাৰ্জেন নাহিলে আমি আনিব নোৱাৰোঁ। যেতিয়া চিপচিপি এজাক বৰষুণ দিলেই আমাৰ হাৰাশাস্তি হয়। যেতিয়া আমি স্কুললৈ আনো, তেতিয়া কেতিয়াবা পৰি ধৰি বোকা লুটুপুটি হয়, কেতিয়াবা ঘৰলৈও গুচি যাব লাগে ল'ৰা ছোৱালী লৈ। ইমান হাৰাশাস্তি আমি কেনেকৈ ভুগিম? চাওক, আমি এই নিউজ চেনেলৰ পৰা আমি আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে আমাক মেৰামতি কৰি দিয়ক। আৰু এনেকৈ হ'লে আমি ভৱিষ্যতলৈ আমি ভোট বৰ্জন কৰিম। আৰু মই মাননীয় আমাৰ এই সমষ্টিৰ বিধায়িকা অজন্তা বাইদেউক অনুদান কৰিছোঁ যে আমি যি বছৰ ধৰি ৰাস্তাটো দুৰ্ভোগ ভুগি আহিছোঁ। আমাৰ জ্যেষ্ঠসকল, কণ মাইনামানীসকল স্কুল যাবৰ বাবে বেলেগ যিকোনো ঠাইলৈ যাবৰ বাবে যি অসুবিধা ভুগি আছে, সেই অসুবিধা যাতে সোনকালে দূৰ কৰে, ৰাস্তাটো নিৰ্মাণ কৰি দিয়ে। পানীৰ যি সমস্যা আছে, এই সমস্যা যাতে অতি শীঘ্ৰে দূৰ কৰে, সেয়ে মন্ত্ৰী মহোদয়লৈ মই আহ্বান জনাইছোঁ। হয়, এই ৰাস্তাটো প্ৰায় আজি কমেও 15 বছৰটো হ'বই। কংগ্ৰেছ চৰকাৰ যেতিয়া পঞ্চায়ত গঠন কৰিছিল, সেই সময়তে ৰাস্তাটো এবাৰ আহিছিলে হ'লে, আৰু সেই সময়ে যথেষ্টখিনি ভাল হৈছিলে কিছুদিন। তাৰ পাছত এতিয়া যিটো অৱস্থা, এইটো অৱস্থা এনেকৈ চলি আছে। আজি বহুত দিনৰ পৰাই এনেকৈয়ে ছাত্ৰ ছাত্ৰীসকলে জীয়াতু ভুগি আহিছে, আৰু স্থানীয় ৰাইজ আৰু সকলোৱে এনেধৰণেই অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ। ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ: লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত।